ভয়াতুৰ চৰকাৰ বিহাৰীৰ তলত থকা চৰকাৰ এই সংগ্ৰাম জাতিৰ সংগ্ৰাম এই সংগ্ৰাম খিলঞ্জীয়া মানুহৰ প্ৰভুত্বত থকা এখন অসম বনোৱাৰ সংগ্ৰাম এই সংগ্ৰাম ধৰ্মৰ ঊৰ্ধত এই সংগ্ৰাম জাতিৰ পক্ষত আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু মই জানো যে মোক আজি পুলিচে গ্ৰেপ্তাৰ কৰিব তোমাক পিছা কৰি থকা আমি দেখিছো মোৰ পিছে পিছে আছে পুলিচ সবাই ন মই দেখা নাই কৰিব কালি দুলীয়াজান থানাৰ অচি এখন প্ৰেম পত্ৰ পঠিয়াইছে ভয় খুৱাব বিচাৰিছে নি বাৰু মোৰ দেউতা 127 বাৰ জেললৈ গৈছে মই সবাৰ জেললৈ গৈছো আৰু আমাক ভয় খুৱাই কিবা লাভ আছে নি জাতীয়তাবাদ আমাৰ তেজে তেজে আছে বীৰ লাচিত থানাৰ প্ৰত্যেক সৈনিকৰ গাত জাতীয়তাবাদ আছে আৰু বাঘ আৰু বীৰ লাচিত থানাৰ কোনো সৈনিকে ঘাঁ নাখায় এইটো কথা অসম পুলিচে জানি থব মাৰিব পাৰিব আপোনালোকে আমাক গুলিয়াব পাৰিব তাতকৈ বেছি একো কৰিব নোৱাৰে আৰু মই আজি ধন্যবাদ জনাইছো দেই দুলীয়াজানবাসী ৰাইজক ধন্যবাদ জনাইছো স্বতঃস্ফূৰ্ত বন্ধ স্তব্ধ দুলীয়াজান এইটো খিলঞ্জীয়া মানুহৰ ঐক্যতাৰ জয় দেশ আৰু জাতিৰ জয় আৰু খিলঞ্জীয়া মানুহে ইয়াত দপদপাই থাকিব তাৰ বাদে বেলেগ কথা পুলিচৰ গাড়ী এখন আহি আছে পাৰে না পিছে পিছে সেই নটিচখন মই প্ৰেম পত্ৰ বুলিয়ে ধৰিছো মই পঢ়াই নাই এনেকুৱা নটিচ ঢেৰ আহিলে মোলৈ এনেকুৱা নটিচ মোলৈ ঢেৰ আহিলে মই এইবিলাক নটিচক শৃংখল চলীয়া কেয়াৰ নকৰে আৰু প্ৰয়োজনত জেল মাক কৈ আছো 3 মাহমান ঘৰলৈ নাহিব পাৰোঁ কৈ থৈ আহিছোঁ ঘৰত ইমানৰ কথা ভাবিবলৈ কি আছে যি হয় দেখা যাব যুদ্ধ আৰু প্ৰতিবাদ কিমান পৰ্যায়লৈকে ভাবিব মই সেইটো কথা কৈ দিছোঁ ইয়াত আমি খাৰু পিন্ধি বহি থকা নাই কথা ইমানেই আহিছে গোটেই আমাৰ ল'ৰাবিলাক এৰেষ্ট কৰিছে তাৰ গণতন্ত্ৰত কি হৈছে সেই অনা অসমীয়া ছোৱালীজনীক এৰেষ্ট কৰি আমাৰ ল'ৰাবোৰৰ ওপৰত অসম আৰক্ষীয়ে বৰমতা দেখুৱাই আছে কি হৈছে কি ইয়াত গণতন্ত্ৰত কি হৈছে এইবিলাক আমাৰ প্ৰশ্ন আছে তাত আৰু যিমানখিনি ল'ৰা এৰেষ্ট হৈছে সকলোকে সংগ্ৰামী অভিনন্দন মই জ্ঞাপন কৰিছোঁ তোমালোকৰ হাতত লগোৱা হেণ্ডকাপডাল আমাৰ কাৰণে অলংকাৰ জাতিৰ কাৰণে অলংকাৰ আৰু এনেকুৱা হাজাৰ হেণ্ডকাপ পিন্ধিবলৈ বীৰ লাচিত থানাৰ সৈনিক সাজু আছে কিন্তু গণতন্ত্ৰৰ বাবে আৰু জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা ফেচিষ্ট চৰকাৰ এখন ফেচিষ্ট চৰকাৰ ভয়াতুৰ অসম পুলিচ আৰু অসম পুলিচক এটা বস্তু অনুৰোধ জনাইছোঁ আমাৰ ল'ৰাবিলাকলৈ প্ৰেম পত্ৰ নপঠিয়াব প্ৰেম পত্ৰ আমাৰ ল'ৰাবোৰলৈ আপোনালোকে নপঠিয়াব যি হয় দেখা যাব গুলি মাৰক না পাতি দিম নহয় বুকু আমাক ৰাতি ফুৰাবলৈ নি পিছফালে ভৰিত গুলি মাৰিব নালাগে বুকু পাতি দিম আমি সাহসী মানুহ তেজাল মানুহ আমি জীয়া জাতি আমি ভয় খাওঁ বুলি ভাবিছে নেকি কাবালে গুণ্ডামি চলিছে ইয়াত বিহাৰীৰ গুণ্ডামি চলিছে আৰু অসমীয়া চৰকাৰে ভয় খাইছে আমি ইউপিত আছো নে বিহাৰত আছো এইবিলাক ফটনি কাৰবাৰ নচলিব আৰু মই বেছিকৈ নকওঁ মুখত নহ'লে বেয়া কথা ওলাব নকওঁ বেছি কথা